সেমন্ত দিব সেই পৰিব সেমন্ত দিব No. Dia, nama dia. Jangan ngecek. আমি আজি ইয়াত কাৰণটো হৈছে যে আমি বড়ো সমাজ আৰু বড়ো সাহিত্য সভা আৰু ট্ৰাইবেল সংঘ আৰু হাৰিমু আফাদ তিনিটা জাতীয় সংগঠন আহি পাগলিজৰা গাঁৱৰ ৰাইজৰ যিটো নেকি আৱেগ বেদনা তেওঁলোকৰ দুখ কষ্ট আৰু বহুদিন ধৰি তেওঁলোকে যিটো প্ৰতিবাদী কাৰ্যসূচী কৰি আছে এইটো আমি ছ'চিয়েল মিডিয়াৰ যোগে সকলো ৰাইজে দেখি আছে সঁচাকৈ আমিও দুখিত তেওঁলোকে কাম বন এৰি পেলাই খোৱা দোৱা আৰু টোপনি নোহোৱাকৈ তেওঁলোকে বহু কষ্ট কৰিছে আমি আজি আহি উপলব্ধি কৰিছোঁ তেওঁলোকৰ যিটো বেদনা তেওঁলোকৰ যিটো নেকি আৱেগ এই আৱেগটো সঁচাকৈ বৰ দুখ লগা আৰু তেওঁলোকে মাটিটো কোনো পধ্যেই এৰি দিয়াত নাই তেওঁলোকে পাগলিজৰা গাঁৱৰ যিখিনি প্ৰপ'জ টাৰ্মিনেল পাৱাৰ প্ৰজেক্টৰ কাৰণে যিটো প্ৰপ'জ কৰিছে প্ৰস্তাৱিত যিটো এৰিয়া এই এৰিয়াটো তেওঁলোকে গাঁৱৰ ৰাইজে এৰি দিয়াৰ পক্ষত তেওঁলোকে নাই আৰু পাগলিজৰা গাঁৱৰ যিটো আৱেগ অনুভূতি তেওঁলোকৰ দুখ তেওঁলোকৰ প্ৰতিবাদ এয়া আমি শ্ৰদ্ধা কৰোঁ আমি আন্তৰিকতাৰে শ্ৰদ্ধা কৰোঁ সমৰ্থন কৰোঁ আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান মাননীয় আদিত্য কাকলাৰী কেন্দ্ৰীয় কমিটিৰ আদিত্য কাকলাৰী দুদিন আগতে তেওঁ এটা বাইট দিছে ছ'চিয়েল মিডিয়াত তেওঁ বাইট দিছে আৰু আমাৰ যিটো নেকি মাটি আছে যিটো পিয়াৰেবত মাটি আছে ৰাইজৰ যিটো খেতি বাতি বা ঘৰ বাৰী বাগান আছে ইয়াতে যিটো কৰিব বিচাৰিছে গতিকে এইখিনি মানে সংৰক্ষিত থাকিব লাগে গতিকে চৰকাৰক আমি বিবেচনা কৰিছোঁ চৰকাৰে যাতে ৰাইজৰ এই আৱেগ অনুভূতি দুখ কষ্টটো বিবেচনা কৰি পেলাই আন এটা বেলেগ সিদ্ধান্ত লয় ইয়াৰ প্ৰতি আমি চৰকাৰক আহ্বান জনাইছোঁ আমি এতিয়া এইটো মাটিটো ইয়াত দিব লাগে বা দিব নালাগে এই কথা এতিয়ালৈকে আমি ক্লিয়াৰ নহয় কাৰণ চৰকাৰে নিজাববীয়াকৈ এইটো জৰীপটো কৰিছে ৰাইজে এইটো জানিছেহে মাথোন ইয়াত যে হ'বই নে নহ'বই আজিলৈকে চৰকাৰে ইয়াৰ কোনো ডেফিনিট এটা ডেফিনেশ্যন বা এটা প্ৰচাৰটো কৰা নাই যে ইয়াত হ'বই কিন্তু এতিয়া তেখেতসকলে এইটো জৰীপ কৰি আছে যোৱাবালি জৰীপ কৰিব আহি পেলাই তাতে প্ৰশাসনৰ লগত ৰাইজে মানে এইটো খুঁটিটো গাড়িবলৈ বা জৰীপ কৰিবলৈ দিয়া নাই তাতে বহুতো টানা আজাৰা হ'ল বহুতো প্ৰটেষ্ট কৰা হ'ল কিন্তু এতিয়ালৈ আমি এনেকৈ অৱস্থাত নাই যে ইয়াত প্ৰজেক্টটো কৰিব লাগিবই বা নকৰিবই লাগিব এই কথাটো আমি ক'বলৈ এতিয়াও সমৰ্থ হোৱা নাই যিহেতু এতিয়াও ক্লিয়াৰ নহয় পিকচাৰটো তো আমি আজি ছাৰ্ভে কৰি দেখিলোঁ যে ইয়াত যথেষ্ট পৰিমাণে আমাৰ জনজাতীয় গাঁৱৰ মানুহবিলাকৰ ঘৰ বাৰী সন্নিৱিষ্ট হৈ আছে তাতে বাৰী বাগান কিছুমান আছে খেতিপথাৰ আছে সেইকাৰণে আৰু লগতে তেখেতসকলৰ এটা আশংকা কি যে ইয়াত যদি প্ৰজেক্টটো বনায় তেতিয়া ইয়াৰ ঘৰৰ সমীপৰ পৰাই 100 মিটাৰ বা 200 মিটাৰ সমীপৰ পৰাই সিহঁতৰ বাউণ্ডাৰী ৱাল এটা বনাব তেতিয়া আমাৰ ৰাইজে তাৰ পৰা যথেষ্ট অসুবিধা অনুভৱ কৰিব বুলি সিহঁতে আমাক জনাইছে তো আমিও এই কথাত এনেকৈ ক'ব পাৰি যে ৰাইজে নিবিচৰা কাম বা ৰাইজৰ অসুবিধা হোৱা কাম আমি এইটো 6 শিডিউল ট্ৰাইবেল বেল এণ্ড ব্লক এৰিয়াৰ মাটি তাত অধিকাৰটো আমাৰ জনজাতীয় লোকৰ আছেই তো এই ক্ষেত্ৰত আমি একমত নহয় যে আমাৰ জনজাতীয় লোকৰ ঘৰ বাসগৃহ বা এনেকুৱা খেতিপথাৰ উচ্ছেদ কৰি ইয়াত টাৰ্মিনেল প্ৰজেক্টটো বনাব লাগে বুলি আমি একমত নহয় তো এইটো কথা আপুনি এজন বড়ো জনগোষ্ঠীৰ লোক হিচাপে স্থানীয় লোক হিচাপে আপোনালোকে আপুনি ৰাইজৰ পক্ষত আছে
ৰাইজৰ পক্ষত আছে বুলি মই আগতে কৈছোঁ যে ৰাইজৰ পক্ষত থাকিব লাগে বা নালাগে এই কথাটো কোৱা নাই মই কৈছে যে প্ৰজেক্টৰ বিৰুদ্ধে আমি নহয় চৰকাৰৰ প্ৰজেক্টৰ বিৰুদ্ধে আমি নহয় কিন্তু জনজাতীয় ৰাইজৰ সা সম্পত্তি উচ্ছেদ কৰি পেলাই যে প্ৰজেক্ট হ'ব তাত আমি একমত নহয় হয় নেকি হয় নেকি আপোনালোকে ধৰিলে কোন হয় মানুহজন কোন হয় হয় নেকি অকলে আহিছে অকলে গৈছে চাৰিজন গৈছে